জুবিনৰ ওপৰত জঁপিয়াই পৰিল এজন ব্যক্তি। জুবিন গাৰ্গ এজন শিল্পী নহয়, জুবিন গাৰ্গ এজন অসুস্থ মানসিকতাৰ ব্যক্তি। জুবিন গাৰ্গ যেতিয়া মাজুলীৰ এখন সাংস্কৃতিক অনুষ্ঠানৰ ওপৰত সত্ৰৰ সত্ৰাধিকাৰৰ ওপৰত এটা বিকৃত মন্তব্য যেতিয়া কৰিছিল, বিকৃত মন্তব্য কৰাৰ লগে লগে এজন ব্যক্তিয়ে জুবিনৰ ওপৰত জঁপিয়াই পৰিছে, জুবিনক প্ৰত্যুত্তৰ দিছে নাইবা জুবিনৰ এই মন্তব্যৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে। বন্ধুসকল, কোন এইগৰাকী ব্যক্তি আৰু জুবিন গাৰ্গক কেনেকুৱা ধৰণেৰে মন্তব্য কৰিছে, আহক এই ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই লওঁ। হয়, কালি জুবিন গাৰ্গৰ ঘটনাবোৰ আমি শুনিছোঁ, বৰ লজ্জাজনক ঘটনা। আমি এইটো গৰিহণাৰ পাত্ৰ। তেওঁ শিল্পী নহয়, প্ৰকৃততে তেওঁ এজন অসুস্থ মানসিকতাৰ মানুহ। গতিকে তেওঁক অতি সোনকালে হস্পিটেলাইজ কৰিব লাগে, আৰু নহ'লে এই শিল্পী সুলভ মানুহ অন্যবিলাকৰো বদনামী কৰি পেলাইছে তেওঁ। গতিকে অসমৰ যিটো সংস্কৃতিৰ মূল কেন্দ্ৰ মাজুলী, যাক বৈষ্ণৱপীঠ বুলি কয়, যি ৱৰ্ল্ড হেৰিটেজ পাবলৈ একদম দুৱাৰদলি ৰৈ আছে, সেই মাজুলীৰ সেই জেগাটোক এজন শিল্পী বুলি মই কোৱা নাই, তেওঁ শিল্পীয়ে তেওঁ ভণ্ডক মানসিকতাৰ এজন মানুহে এনেকুৱা কথা কোৱাটো বৰ দুঃখজনক কথা হৈছে। তেওঁক গৰিহণা দিয়া হৈছে। গতিকে অসম চৰকাৰক আমি কৈছোঁ, তেওঁ ফাংচনবিলাক বেন কৰিব লাগে, আৰু তেওঁ নিজেওতো আজিৰ ভিতৰত কাৰ্যত কৰিব লাগে। এতিয়া ভাবি চাওক বন্ধুসকল, জুবিন গাৰ্গৰ ষ্টেপটো আমি কিমান ওপৰত বুলি ভাবোঁ। যিমান ওপৰত বুলি ভাবোঁ, হয়তো তাতকৈ দুটামান ষ্টেপৰ ওপৰত জুবিন গাৰ্গ। অসমৰ জনপ্ৰিয়, ভাৰতবৰ্ষৰ এজন জনপ্ৰিয় কণ্ঠশিল্পী হিচাপে জুবিন গাৰ্গ, নৱপ্ৰজন্মৰ হাৰ্টথ্ৰব হিচাপে জুবিন গাৰ্গ, ভূপেন হাজৰিকাৰ পাছত অসমৰ দ্বিতীয়গৰাকী শিল্পী হিচাপে জুবিন গাৰ্গ। বহু লোকে জুবিন গাৰ্গৰ দৰে গাব বিচাৰে, বহু লোকে জুবিন গাৰ্গৰ দৰে হ'ব বিচাৰে, বহু লোকেই জুবিন গাৰ্গৰ নীতি আৰু আদৰ্শক ল'ব বিচাৰে। গতিকে জুবিন গাৰ্গৰ ষ্টেপটো আমি ভবাতকৈ দুটামানৰ ওপৰত বুলি আপোনালোকে নাভাবেনে? মই কিন্তু ভাবোঁ বন্ধুসকল, কিয়নো জুবিন গাৰ্গৰ ময়ো এগৰাকী অনুৰাগী। কিন্তু আজিকালি এনেকুৱা যেন অনুভৱ হ'ব লৈছে মোৰ মনত বন্ধুসকল, বিতৰ্কৰ আন এটাৰ নামহে যেন জুবিন গাৰ্গ। কিয়নো আজিকালি জুবিন গাৰ্গক আমি বেছিভাগ বিতৰ্কমূলক পষ্টতহে দেখিবলৈ পাওঁ সংবাদ মাধ্যমত। আপুনি মন কৰিছেনে বন্ধুসকল, আজি 3 বছৰ 4 বছৰমানৰ আগত জুবিন গাৰ্গৰ যিকোনো এটা পোষ্ট, সংবাদ মাধ্যমত যিকোনো এটা পোষ্ট জুবিন গাৰ্গৰ চাবচোন বন্ধুসকল, তলত কমেণ্টবোৰ পঢ়ি যাব, কি ধুনীয়া ধুনীয়া কমেণ্ট আমি পঢ়িবলৈ পাওঁ। 3000 4000 ওপৰত জুবিন গাৰ্গক লৈ পেলাই মানুহে কমেণ্ট কৰে, ভাল ভাল কমেণ্ট কৰে। কিন্তু আজিকালি যিবোৰ পোষ্ট, যিকোনো এটা পোষ্টৰ তলত চাবচোন আপোনাৰ বেছিভাগ লোকেই বেয়া বেয়া কমেণ্ট কৰিবলৈ আৰম্ভ কৰে। যিটো কমেণ্ট চাই পেলাই আমি যথেষ্ট কষ্ট অনুভৱ কৰোঁ, যিটো কমেণ্ট আমি জুবিন গাৰ্গক এনেকুৱা ধৰণেৰে কমেণ্ট কৰাটো আমি কামনা নকৰোঁ। কিয়নো জুবিন গাৰ্গৰ পৰা এইটো বস্তু আমি আশা কৰা নাই, নাইবা অসমৰ বহুতো লোকে জুবিন গাৰ্গৰ পৰা এনেকুৱা বস্তু আশা নকৰে, সম্ভৱেই নহয়। তাৰমানে জুবিন গাৰ্গক কোনোবাই গালি পাৰিব, জুবিন গাৰ্গক কোনোবাই অপদস্থ কৰিব, কোনোবাই প্ৰতিবাদ কৰিব জুবিন গাৰ্গক লৈ পেলাই, এনেকুৱা ধৰণৰ দৃশ্য আমাৰ চাবলৈ মন নাযায় জুবিন গাৰ্গৰ এজন অনুৰাগী হিচাপে। কিয়নো জুবিন গাৰ্গৰ গান একেবাৰে বচপনছে শুনি আহিছোঁ, হয়তো বৃদ্ধকাললৈকে শুনিম। আশা কৰোঁ জুবিন গাৰ্গৰ এনেকুৱা ধৰণৰ বিতৰ্কমূলক পোষ্ট সংবাদ মাধ্যমত যেন আমি দ্বিতীয়বাৰ দেখা নাপাওঁ। ধন্যবাদ।